আসসালামুআলাইকুম নমস্কাৰ ওয়াৰ্ডৰ ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী আব্দুল খালেক আহমেদ ডাঙৰীয়া মোৰ লগত আছে আৰু তেখেতৰ পৰা দুআষাৰ কথা জানিবলৈ আমি যত্ন কৰিম। আচলতে তেখেতে কি বাৰ্তা দিয়ে আমাক। ধন্যবাদ। আজি আমি নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনত আজি জয়ী হৈছোঁ ৰাইজৰ সমৰ্থনত। মই 2001 চনৰ পৰা গাঁও পঞ্চায়তৰ সদস্য আছিলোঁ আৰু 2013 চনতে মই গাঁও পঞ্চায়ত সদস্য আছিলোঁ। 2016 চনত মই গাঁও পঞ্চায়তৰ সভাপতি আছিলোঁ। এইবাৰো মই গাঁও পঞ্চায়তৰ সদস্য হিচাপত জয়ী হৈছোঁ। ৰাইজে মোক বহুত সমৰ্থন কৰিছে। ৰাইজৰ সহায় সহযোগিতাত মই বহুত ভোটেৰে আজি জয়ী হৈ মোৰ ঘৰত আহিছোঁ। ৰাইজে মোক বহুত সমৰ্থন কৰিছে আৰু ৰাইজৰ আশীৰ্বাদ আছে। আপুনি কিমান ভোট পাইছে ডাঙৰীয়া? মই 450টা ভোট পাইছোঁ। আপোনাৰ এগেইনষ্টে যিটো প্ৰাৰ্থী আছিল তেখেতে কিমান ভোট পাইছে? 350টা ভোট পাইছে। আপুনি আমাৰ এই 10 নং ৱাৰ্ডৰ ৰাইজক কি আহ্বান জনাব বিচাৰিছোঁ? আৰু ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত মই ৰাইজৰ হৈ কাম কৰি যাম বুলি মই ৰাইজৰ লগত প্ৰতিশ্ৰুতি দিছোঁ। আব্দুল খালেক আহমেদ ডাঙৰীয়াৰ লগত আৰু 3জন প্ৰাৰ্থী আছিল, কিন্তু আৰু এজন প্ৰাৰ্থী মোৰ লগত আছে আমিৰ হুছেইন ডাঙৰীয়া। তেখেতেও দুআষাৰ কথা ক'ব বুলি যত্ন কৰিছে। তেখেতৰ পৰা দুআষাৰ কথা আমি জানিবলৈ যত্ন কৰিম। কি ক'ব আমিৰ হুছেইন ডাঙৰীয়া আপুনি? আসসালামু আলাইকুম। মই তাৰমানে 10 নং ৱাৰ্ডত 3টা মেম্বাৰত প্ৰাৰ্থী আছিলোঁ। মই বহু ভোটৰ ব্যৱধানত মই হাৰিলোঁ আৰু আব্দুল খালেকে যেতিয়া জিতিলে তেতিয়া মোক বুকত সাবটি মাৰি ধৰি ক'লে যে মই ডাঙৰ ভাই হৈ জিতিছোঁ, সৰু ভাই তুমি চেষ্টা কৰা, মোৰ লগত থাকা, যিমান দিন জীয়াই থাকিম সিমান দিন মোৰ লগত থাকিবা, মই আশীৰ্বাদ দি থাকিম এনেকৈ ক'লে। আৰু যেতিয়া জিতাৰ পিছত সেই মালা মোৰ গলাত আগতে দিছিলে আৰু মোক ইমান মৰম কৰিছে যে মই ক'বাই ভাষাতে প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু যেতিয়া মই আব্দুল খালেকক লৈ মই বাহিৰত আহিলোঁ, ৰাইজে ইমান মৰম কৰিলে, ইমান আশীৰ্বাদ দিলে। তাৰ গলত মই বহুত সুখী হৈছোঁ। তাৰ গলত যেনেকুৱা ফুলৰ মালেদি পিন্ধাই দিছে, মোৰ গলতে এনেকুৱা দিছে আৰু গামোচা দি মোক ফুলৰ গামোচা দি মোক সন্মান কৰিছে। দুটাক এনেকুৱা সন্মান কৰিছে মানে আপোনাৰ বহুত ভাল লাগিছে। এইটোৱে মোক। ইতিমধ্যে আপোনালোকে গম পাইছে আব্দুল খালেক আহমেদ ডাঙৰীয়া তিনিবাৰ 10 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ আছিল। তাৰপিছত একবাৰ তেখেতে গাঁও পঞ্চায়তৰ সভাপতি আছিল। তেখেতক ৰাইজে মৰম কৰিছে কাৰণে তেখেতে জিকিব পাৰিছে, হয় নে নহয়? হয়। ধন্যবাদ। মোৰ এইখিনি ক'বলগীয়া।